নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 4 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এনআৰসি আৰু আধাৰ কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি প্ৰকাশ পাব জাননী। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আধাৰ কাৰ্ড আৰু এনআৰসিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আধাৰ কাৰ্ডক লৈ জাৰি কৰা হ'ব আজি এখন বিশেষ জাননী। 2014ত এনআৰসিত আবেদন নকৰা সকলে অসমত নাপাব আধাৰ কাৰ্ড। এটা বিশেষ জাননী প্ৰকাশ পাব 2014 চনত এনআৰসিত আবেদন যিসকলে কৰা নাই সেইসকলে অসমত নাপাব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত কঠোৰ হ'ব ৰাজ্য চৰকাৰ। একাংশ সন্দেহজনক লোকে ভুৱাকৈ উলিয়াই লৈছে আধাৰ কাৰ্ড। বাংলাদেশ সীমান্তত নিতৌ ধৰা পৰিছে সন্দেহজনক লোক। আধাৰ প্ৰদানৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে বিজেপি বিধায়কৰ অগ্নি পৰীক্ষা ল'ব এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একাংশই হেৰুৱাব পাৰে দলীয় টিকট। এটা পলিটিকেল ডাঙৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। এবাৰ বিধায়কক সকিয়নি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বিজেপি বিধায়কৰ অগ্নি পৰীক্ষা ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগ্নি পৰীক্ষা ল'ব। নীতি উলংঘা কৰিলেই বৰ্তমানৰ একাংশ বিধায়কে হেৰুৱাব পাৰে দলীয় টিকট। যতে ততে যি মন যায় তাকে ক'ব নোৱাৰিব বিধায়কে। পৰ্যালোচনা সভাত কেইবাজনো বিধায়কক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। একাংশ বিধায়কৰ পাৰ্চনেল এছিষ্টেণ্ট পিএৰ ভূমিকাত অসন্তুষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পিএক মূৰৰ ওপৰত নুঠাবলৈ কঠোৰ নিৰ্দেশ দিছে। পিএক বেছি মূৰত তুলিলে জনতাই আপোনালোকক নমাই দিব, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। একাংশ বিধায়কক আচৰণ সলনি কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আপোনালোকেহে জনতাৰ ওচৰত দায়বদ্ধ, জনতা কিন্তু আপোনালোকৰ ওচৰত দায়বদ্ধ নহয়। এবছৰৰ ভিতৰত আচৰণ সলনি কৰিবলৈ বিধায়কক কঠোৰ সকিয়নি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 2026ৰ বাবে সাজু হ'বলৈ সকলোকে মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ দিছে। পৰৱৰ্তী খবৰটো হৈছে এবাৰ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচন নহ'ব নেকি? আদালতৰ মজিয়াত অসহায় স্থিতি চৰকাৰৰ। এবাৰ পঞ্চায়ত নিৰ্বাচন নোহোৱাক লৈ বা পঞ্চায়ত নিৰ্বাচনক লৈ কি মন্তব্য কি সমালোচনা আহিছে আমি জনোৱাৰ চেষ্টা কৰিছো। পঞ্চায়ত নিৰ্বাচনক লৈ অনিশ্চয়তা, পঞ্চায়ত নিৰ্বাচনক লৈ অসহায় স্থিতি চৰকাৰৰ। পঞ্চায়ত নিৰ্বাচন স্থগিত ৰাখিব লাগে বুলি নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে। এই নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন কৰিছে চৰকাৰে। এই নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন কৰিছে চৰকাৰে। 9 জানুৱাৰী পৰ্যন্ত অধিসূচনা জাৰি নকৰিবলৈ নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে। চৰকাৰৰ আবেদনৰ ভিত্তিত গুচৰীয়া পক্ষক প্ৰত্যুত্তৰ দিবলৈ সময় দিছে আদালতে। গুচৰীয়া পক্ষই 6 জানুৱাৰীৰ ভিতৰতে দিব লাগিব উত্তৰ। আদালতৰ নিৰ্দেশৰ পাছতো মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দিষ্ট সময়ত নিৰ্বাচন হ'ব বুলি কৰিছিল মন্তব্য। আৰু পঞ্চায়ত নিৰ্বাচনক লৈ আদালতৰ তৰফৰ পৰা আদালতৰ মজিয়াত অসহায় স্থিতি দেখিবলৈ পোৱা গৈছে চৰকাৰৰ। গোচৰ নথকা পঞ্চায়তসমূহত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আবেদন জনালে চৰকাৰী পক্ষই। পঞ্চায়তৰ পুনৰ নিৰ্ধাৰণৰ পিছতে সৃষ্টি হৈছিল আখোৱাহ নিৰ্মূল নোহোৱা পৰ্যন্ত পঞ্চায়ত নিৰ্বাচন স্থগিত ৰখাৰ বাবে জনাইছিল আবেদন। ৰাজ্যখনৰ বাবে পোৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মাত্ৰ এটা বছৰৰ পাছতে পতন হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। এই মন্তব্য কৰিছে ৰকিবুল হুছেইনৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক টাৰ্গেট কৰি কি মন্তব্য কৰিছে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো।
এটা বিশেষ পলিটিক্যাল ব্রেকিং নিউজ মাত্ৰ এটা বছৰৰ পাছতে পতন হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে চৰকাৰ পতন হোৱাৰ পাছতে আমি সকলো একত্ৰিতভাৱে আগবাঢ়িম মুখ্যমন্ত্ৰী এগৰাকী অন্তৰ নথকা মানুহ মুখ্যমন্ত্ৰী এগৰাকী অন্তৰ নথকা মানুহ এই মন্তব্য ৰকিবুল হুছেইনৰ মানুহৰ মাজত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাগ কৰিছে আজি এই মন্তব্য কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে আন এটা খবৰ হৈছে অৰবিন্দ কেজৰিৱাল হৈছে এগৰাকী কট্টৰ বেইমান নিৰ্বাচনৰ পূৰ্বে আপক এইদৰে তোলা ধুনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু কিছুদিন পাছতে অনুষ্ঠিত হ'ব দিল্লী বিধানসভা নিৰ্বাচন আৰু ইয়াৰ পূৰ্বে আপক কঠোৰ সমালোচনাৰে থকা খৰকা কৰিছে বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কট্টৰ এগৰাকী বেইমান বুলি তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে নৰেন্দ্ৰ মোদীয়ে লগতে নৰেন্দ্ৰ মোদীয়ে কয় যে যোৱা 10 বছৰ ধৰি দিল্লীক এটা দুৰ্যোগে আগুৰি ধৰিছে কিছুমান কুসংস্কাৰপূৰ্ণ অসাধু লোকে আন্না হাজাৰৰ দৰে লোকক সন্মুখত ৰাখি দিল্লীক দুৰ্যোগৰ দিশে ঠেলি দিছে কালি দিল্লী বিশ্ববিদ্যালয়ৰ বীৰ সাভাৰকাৰ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনকে ধৰি একাধিক উন্নয়নমূলক কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত আপ নেতা কেজৰিৱালক লক্ষ্য কৰি লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ৰামলীলা ময়দানত আয়োজন কৰা এক অনুষ্ঠানত নৰেন্দ্ৰ মোদীয়ে কয় যে আপ চৰকাৰে দিল্লীৰ শিশুসকলৰ শিক্ষা আৰু ভৱিষ্যতৰ বিষয়ে একো চিন্তা কৰা নাই লগতে নৰেন্দ্ৰ মোদীয়ে অভিযোগ কৰে যে কেজৰিৱালৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰে পঠোৱা ধনৰ আধাও শিক্ষা খণ্ডত খৰচ কৰা নাই বা খৰচ নকৰিলে লগতে দলটোৰ বিৰুদ্ধে থকা আবকাৰী দুৰ্নীতিকে ধৰি বিভিন্ন ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী খবৰটো হৈছে কালি নামপল্লী আদালতৰ পৰা নিয়মীয়া জামিন লাভ কৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনে এই গোচৰটো খন্দা থিয়েটাৰত সংঘটিত হোৱা ঘটনাৰ সৈতে জড়িত 4 ডিসেম্বৰত যেতিয়া খন্দা থিয়েটাৰত অভিনেতাগৰাকীৰ ছবি পুষ্পা 2ৰ প্ৰদৰ্শন চলি আছিল তেতিয়া তাত একত্ৰিত অনুৰাগীৰ মাজত হোৱা ঠেলাহেঁচাত এগৰাকী মহিলা নিহত হোৱাৰ লগতে এটা শিশু আহত হৈছিল 13 ডিসেম্বৰত 4 সপ্তাহৰ বাবে অন্তৰ্বৰ্তীকালীন জামিন মঞ্জুৰ কৰাৰ সময়তে উচ্চ ন্যায়ালয়ে আল্লু অৰ্জুনক নিয়মীয়া জামিনৰ বাবে ট্ৰায়েল কোৰ্টৰ কাষ চাপিবলৈ কৈছিল যোৱা 4 ডিসেম্বৰত খন্দা থিয়েটাৰত পুষ্পা 2 দি ৰুলাৰ প্ৰিমিয়াম শ্ব'ৰ সময়তে সংঘটিত হোৱা ভয়াৱহতাৰ সৈতে জড়িত গোচৰত 13 ডিসেম্বৰত আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ইয়াৰ পিছতেই নামপল্লী আদালতত হাজিৰ কৰোৱাত অভিনেতাজনক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল এই ঠেলাহেঁচাৰ পিছদিনা আৰক্ষীয়ে চিনেমা হলত পৰিচালনা আল্লু অৰ্জুন আৰু তেওঁৰ দলৰ বিৰুদ্ধে দোষী হত্যাৰ গোচৰ ৰুজু কৰিছে তদন্তৰ অংশ হিচাপে 24 ডিসেম্বৰত আৰক্ষীয়ে আল্লু অৰ্জুনক জেৰা কৰিছিল ঘটনাৰ সিসিটিভি ফুটেজ সংগ্ৰহ কৰাৰ পাছতে আৰক্ষীয়ে প্ৰস্তুত কৰা 10 মিনিটৰ ভিডিঅ'ৰ ভিত্তিত চিক্কাটপল্লী থানাত 3 ঘণ্টাৰো অধিক সময় জেৰা কৰিছে পৰৱৰ্তী খবৰটো হৈছে হিন্দু মুছলমান চাই মিয়াই শাক-পাচলি উৎপাদন নকৰে মিয়াই বহু কষ্ট কৰে এই মন্তব্য কোনে কৰিছে আমি এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো হিন্দু মুছলমান চাই মিয়াই শাক-পাচলি উৎপাদন নকৰে আমি জৈৱিক পদ্ধতিৰে খেতি কৰো আমি হিন্দু মুছলমান চাই খেতি নকৰো মিয়া মানুহে বহুত কষ্ট কৰে মিয়াই কেতিয়াও হিন্দু মুছলমান চাই খেতি নকৰে মিয়া কৃষকে কেতিয়াও ৰাসায়নিক সাৰ বেছি প্ৰয়োগ নকৰে খাৰুপিটিয়াৰ শাক-পাচলি কিনা বেচাক লৈ যে শেহতীয়াকৈ মুখ্যমন্ত্ৰী যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেই প্ৰতিক্ৰিয়াৰ প্ৰত্যুত্তৰ দিছে এবাৰ খাৰুপেটিয়াৰ বেপাৰীসকলে